हर घर में एक ही नाम, एक ही नारा गुंजेगा, मेरे भारत के बच्चे बच्चा जय श्री राम बोलेगा। হয় আজি সমগ্ৰ বিশ্বতে বিশ্ব সাক্ষী হৈ ৰল কিয়নো ৰাম ৰাজ্য অযোধ্যাত প্ৰতিষ্ঠা কৰা হ'ল ৰাম মন্দিৰ। সনাতনী সভ্যতা সংস্কৃতিত বিশ্বাস কৰা প্ৰত্যেকগৰাকী ভাৰতীয় লোক অকল ভাৰতীয়ই নহয় পৃথিৱীৰ বিভিন্ন স্থানত থকা প্ৰবাসী ভাৰতীয়সকলেও আজি আনন্দত আত্মহৰা হৈ উঠিছে কিয়নো তেওঁলোকৰ আৰাধ্য দেৱতা অৰ্থাৎ ভগৱান শ্ৰীৰামৰ ৰাম ৰাজ্যত মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু ইতিমধ্যে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিলে যে ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সন্ধিয়া সময়ত যাতে সকলোৱে অন্তত এগছিকৈ হ'লেও বন্তি প্ৰজ্বলন কৰক। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ চৌদিশে অকল চাকি বন্তিৰ লগতে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী সন্ধ্যা পাগলদিয়া ঘাটত আৰু ইয়াৰ যে পাগলদিয়া ঘাটত সমীপত থকা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ইয়াতো বন্তি প্ৰজ্বলন কৰা হৈছে। আৰু মোৰ পিছপিনে দেখিবলৈ পাইছে আপোনালোকে এইদৰে যুৱকসকল ওলাই আহিছে আৰু সকলোৰে মুখত এটাই কথা জয় শ্ৰীৰাম ধ্বনিৰে সকলোৱে ইয়াত হয়। আজি অকল এই পাগলদিয়া ঘাটৰ যুৱকসকল নহয়, আজি সমগ্ৰ ভাৰতবৰ্ষৰ যুৱকসকলৰ মাজত এটাই ধ্বনি শুনিবলৈ পোৱা গৈছে যে জয় শ্ৰীৰাম। আমি প্ৰথমতে এগৰাকী স্থানীয় যুৱকৰ পৰা কিছু মন্তব্য ল'ম। কি ক'ব প্ৰথমতে আজি ৰাম ৰাজ্যত অৰ্থাৎ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল আৰু তাৰপিছত সকলো ভাৰতীয়ৰ মনত কিন্তু আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। নমস্কাৰ, আমি আজি পাগলদিয়া ঘাট শিৱ মন্দিৰ আশ্ৰমৰ পৰা আমি 1100 বন্তি ভগৱান ৰামচন্দ্ৰৰ যি ভব্য মন্দিৰ বনাইছে তাৰ সেই উপলক্ষে আমি 1100 বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছোঁ। সেই মৰ্মে আমাৰ বহুত ফূৰ্তি লাগিছে। আজি 500 বছৰৰ মূৰত শ্ৰী ভগৱান আমাৰ আজি ঘৰত প্ৰৱেশ কৰিছে। সেইবাবে আমি সৰ্বভাৰতীয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম। হয়, আজি 500 বছৰৰ ইতিহাসৰ সাক্ষী হৈ ৰল ভাৰতবৰ্ষই কিয়নো 500 বছৰ পিছত ৰাম ৰাজ্য অৰ্থাৎ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু এইদৰে নলবাৰী পাগলদিয়া ঘাটতো বন্তিৰে সম্পূৰ্ণ পোহৰাই তোলা হৈছে, সহযোগে দেখুৱাই আছে আৰু সকলো যুৱক ইয়াত ওলাই আহিছে। আৰু আমি আৰু এগৰাকী যুৱকক দেখিবলৈ পাইছোঁ, তেওঁৰ পৰা কিছু মন্তব্য ল'ম। নিতুত অলপমান আগুৱাই আহিব লাগে, জয় শ্ৰীৰাম হ'লেও কৰিব লাগিব জয় শ্ৰীৰাম। হয়, আজি বেলেগ নকলেও আনন্দৰ কাৰণে বেলেগ নকলেও এটা কথাই কৈ আছে যে জয় শ্ৰীৰাম আৰু সকলোৰে মুখত এটাই আমি শুনিবলৈ পাম জয় শ্ৰীৰাম। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্য আৰু নলবাৰীতো ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাগলাদিয়া পাৰত টাইগাৰ ফিল্ডৰ সজ্জনত এইদৰে বন্তি প্ৰজ্বলন কৰা হৈছে। এইদৰে ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হৈছে। আৰু নলবাৰী আপোনালোকে দেখিলে যে পাগলাদিয়া পাৰৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত গোটেই মন্দিৰটোতে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আৰু এয়া পাগলাদিয়াৰ পুৰণ দলংখনত সম্পূৰ্ণ গোটেই দলংখনত মাটিৰ বন্তিৰে প্ৰজ্বলিত কৰিছে টাইগাৰ ক্লাবৰ সজ্জনত। মুঠতে সকলোৱে আনন্দ উল্লাস কৰিছে আৰু সকলোৰে এটাই ইচ্ছা যে মনত আনন্দ যে আজি ৰাম ৰাজ্য অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু সনাতনী সভ্যতা সংস্কৃতিত বিশ্বাস কৰা আটাইগৰাকী ভাৰতীয়ৰ মনত আজি আনন্দ উল্লাস আৰু এই আনন্দ উল্লাস পৰিলক্ষিত হৈছে নলবাৰীতো। নলবাৰীৰ সন্ধাৰ টাইগাৰ ক্লাবৰ লগতে পাগলাদিয়া শিৱ মন্দিৰৰ উদ্যোগত ইয়াৰ যুৱকসকলে এইদৰে আনন্দ উল্লাস কৰিছে, এইদৰে বন্তি প্ৰজ্বলন কৰিছে। মুঠতে সকলোতে আজি পোহৰাই তোলা হৈছে। দীপাৱলীৰ এটা মানে পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে যেনেকৈ ৰাম লক্ষ্মণ সীতা যেতিয়া অযোধ্যালৈকে উভতি আহে, অযোধ্যাত উভতি আহোঁতে যেনেকৈ সকলো পোহৰাই তুলিছিল আজি তেনেদৰে সকলো ঠাইত পোহৰাই তোলা হৈছে। গতিকে আশা কৰোঁ সকলোৱে ভালে থাকক। জয় শ্ৰীৰাম।